সিটু পৰুৱাৰ হৃদয়ত ঠাই পালে বদৰুদ্দিন আজমলে। আজমলে বন্যাৰ্ত কৰা সহায়ক যথেষ্ট প্ৰশংসা কৰিছে সিটু বৰুৱাই। আজমলে দেখুওৱা সম্প্ৰীতিৰ নিদৰ্শনত অভিভূত হৈ পৰিছে সিটু আৰু শৃংখল। বদৰুদ্দিন আজমল সাহেবক মই গালি পাৰিছোঁ, কিন্তু এটা কথা ক'ব লাগিব, উজনি অসমৰ বাগাকান্ত ৰাইজৰ কাৰণে বদৰুদ্দিন আজমল সাহেবে যিখিনি ত্যাগ কৰিলে, সঁচা কথা ক'বলৈ গ'লে মোৰ অন্তৰ জয় কৰিছে। আজমল সাহেবক মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু নেদেখা দিনক মই আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত আজমল সাহেবক ঠিক এই ধৰণে ৰাইজৰ কাম কৰিবলৈ এটা শক্তি দিয়ক। ইয়াৰ আগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমিও যদিও বান বিভীষিকাৰ মাজত আছোঁ, তাৰপিছতো কিছুমান কথাত আমাৰ মনত আনন্দ লাগিছে। কাৰণ শিৱসাগৰখন এতিয়া সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে। হিন্দুৱে মছজিদ চাফা কৰিছে, মুছলমানে নামঘৰ চাফা কৰিছে। তাতকৈ আমাৰ জীৱনৰ কাৰণে, বিশেষকৈ মোৰ জীৱনৰ কাৰণে, আমাৰ জীৱনৰ কাৰণে তেনে দৃশ্য আমি দেখা পোৱাই নাছিলোঁ, পাইছিলোঁ জানো? তাতকৈ ভাল কিন্তু হ'বলগীয়া একো বিষয় হ'বই নোৱাৰে। গুৰুত্বপূৰ্ণ খবৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ'ব মোবাইল ফোন। মোবাইল ফোন লৈ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব নোৱাৰিব পৰ্যটকে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মোবাইল ফোন নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি হ'ব ছাফাৰীৰ নিৰিখ। প্ৰায় 12 বছৰৰ পিছত কাজিৰঙাত নিৰিখ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। বৃদ্ধি হ'ব হাতী আৰু জীপ ছাফাৰীৰ নিৰিখ। কাজিৰঙাৰ কহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ ভিৰ বেছি। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিৱেশ তন্ত্ৰৰ বাবে এনে ভিৰ প্ৰতিকূল আৰু চাৰিওটা বনাঞ্চলতেই পৰ্যটকৰ সম বিতৰণ ব্যৱস্থা কৰিব কৰ্তৃপক্ষই। লগতে কাজিৰঙাত পৰ্যালোচনা সভাৰ অন্তত এইখিনি কথাৰ লগতে আৰু জড়িত কথাখিনি জনালে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কাজিৰঙা ত্বৰান্বিত কৰা হ'ব অনলাইন বুকিং ব্যৱস্থা। পৰ্যটকে ছাফাৰীৰ বাবে আগতীয়াকৈ অনলাইনৰ জৰিয়তে বুকিং কৰিব লাগিব। আমি বন বিভাগ, পৰ্যটন বিভাগ আৰু এই অঞ্চলৰ দুয়োগৰাকী স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰীৰ উপস্থিতিত এই কাজিৰঙাৰ লগত জড়িত যিসকল ষ্টেক হোল্ডাৰ আছে সকলোৰে লগত বিভিন্ন বিষয়ত আলোচনা কৰিলোঁ আৰু অহা বছৰ পৰ্যটন বৰ্ষত আমি কি ধৰণে কাজিৰঙাখন পৰিচালনা কৰিম সেই সম্পৰ্কে আলোচনা হ'ল। ইয়াত আমি নতুনকৈ কেইটামান সিদ্ধান্ত লৈছোঁ। বিশেষ উল্লেখনীয় সিদ্ধান্তটো হ'ল যে আমাৰ যি ইয়াতে জীপ ছাফাৰী বা এলিফেণ্ট ছাফাৰী হয়, এই জীপ ছাফাৰী এলিফেণ্ট ছাফাৰী সম্পূৰ্ণ অনলাইন ছিষ্টেমত কৰাৰ, যাতে এতিয়াৰ পৰা যিকোনো লোকে এলিফেণ্ট ছাফাৰী জীপ ছাফাৰী কৰিব খুজিলে অনলাইনতে বুকিং কৰিব পাৰে। অনলাইনতে পে'মেণ্ট কৰি আগতীয়াকৈ নিশ্চিত হৈ আহিব পাৰে যে তেওঁ কোনদিনা কোনটো সময়ত তেওঁ জীপ ছাফাৰী কৰিব পাৰিব, এলিফেণ্ট ছাফাৰী কৰিব পাৰিব। নহ'লে অনিশ্চয়তাত বহুত পৰ্যটক আহিব লগা হয় আৰু ইয়াতে আহি কেতিয়াবা অসুবিধাৰ সন্মুখীন হয়। এতিয়া প্ৰত্যেক পৰ্যটকে সুন্দৰভাৱে নিজৰ ঘৰতে বহি অনলাইনতে এই বুকিংসমূহ কৰিব পাৰিব। বন বিভাগে ইয়াৰ যিটো যাৱতীয় কাম, অনলাইন প্লেটফৰ্মটো ডেভেলপ কৰা বা বুকিঙৰ গোটেই প্লেটফৰ্মটো ডেভেলপ কৰা কামটো খুব সোনকালে কৰিব আৰু এইখিনি আমি ষ্টেক হোল্ডাৰসকলৰ লগত বহি আৰু ভৱিষ্যতে এই জীপ ছাফাৰী এলিফেণ্ট ছাফাৰীৰ নিৰিখ সম্পৰ্কে আমি আলোচনা কৰিলোঁ, কিমান নিৰিখ কৰা উচিত। কাৰণ আজি প্ৰায় 10 বছৰ ধৰি, 10 বছৰতকৈ বেছি হ'ল, প্ৰায় 11-12 বছৰ ইয়াত নিৰিখৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। গতিকে কি ধৰণৰ নিৰিখ কৰা যাব সকলোৰে লগত আলোচনা কৰি আমি তাকো সিদ্ধান্ত ল'লোঁ আৰু তাৰ লগে লগে যিসমূহ নীতি নিয়ম আমি মানি চলিব লাগে, ইক' টুৰিজিম হ'ব লাগিব, আমাৰ এই অঞ্চলৰ স্থানীয় লোকসকলৰ অগ্ৰাধিকাৰ পাব লাগিব, স্থানীয় লোকসকলৰ উপাৰ্জন বৃদ্ধি হ'ব লাগিব, এই গোটেই কথাখিনি খৰচি মাৰি 4গৰাকীকৈ মন্ত্ৰীৰ উপস্থিতিত আমাৰ এই অঞ্চলৰ সকলো অংশীদাৰ অনুষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিলে। টুৰিজিমৰ অল ষ্টেক হোল্ডাৰ বা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অল ষ্টেক হোল্ডাৰ ইয়াত আছিলে, তেখেতসকলে নিজৰ অভিমতবিলাক দিলে আৰু আমি সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি বহুখিনি সিদ্ধান্ত ল'লোঁ। মই ভাবোঁ যে আগন্তুক পৰ্যটন বৰ্ষ কাজিৰঙাৰ কাৰণে অত্যন্ত শুভ হ'ব, ভাল হ'ব আৰু সকলোৱে মিলি আমি সুন্দৰভাৱে কাম কৰিম। ইয়াৰ সৈতে বিদায় ল'ম। নমস্কাৰ।